মৰ্নিং বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা ভিডিঅটো আৰম্ভ কৰিছো কাৰণ কালি যেহেতুকে বস্তু কেইটা আনিলো সেইখিনি এতিয়া ধুনিয়াকে ঠিকঠাক কৰিব লাগিব লগতে পাকঘৰৰ গোটেইখিনি মেজাৰমেন্টটো ল'ব আমাৰ পাকঘৰটো অকনমান বেলেগ কৰি দিম তাৰ পাছত প্ৰথম এয়া চাওক এটো পুৰণাটো বিদায় দিলো আৰু দেই আৰু এতিয়া নতুনকে যোনটো আনিছো হেতু ইয়া এখাত আহিলে ধুনিয়াকে ইয়াতে ফিটিং কৰিব ইয়াতে গতিকে একে ফিটিং কৰাৰ পাছতে আপোনালোকক দেখাম আৰু এখনো চেঞ্জ কৰিম আজি ইয়া চাওক এয়াও এতিয়া বেলেগ হৈ যাব পাকঘৰ একদম বেলেগ কৰি পেলাম আৰু এতিয়া অৱশেষত লগাই হৈ গল এইটো চাওক এটো লগাইছো একদম নতুনকে লোৱা বস্তুটো হৈছে এইটো আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছো নতুনকে লোৱা বস্তুটো এইটো আৰু ইফালে এয়া তাৰ পাছতে হল আৰু নতুনকে লগাইছো এইখন এইয়া চাওক দেখিছে এনেকে দিলে হৈ যায় আৰু কুচিনা লৈছো দেই এয়া চাওক কুচিনাই হয় আৰু তাৰ পিছতে এনেকে দিলে আকৌ এটো প্ৰথম লৈছো যেতিয়া ন এটো আগৰটো বেলেগ আছিলে এটো বন্ধ হৈ গল আকৌ এনেকে দিব লাগিব এইয়া চাওক এইয়া লগাই দিলো আৰু পাকঘৰটো যেহেতুকে চেঞ্জ কৰিম বুলি যে আপোনালোকক কৈছিলো এটো আজি গোটেইখিনি সব ঠিকঠাক কৰি তেওঁলোকে জুখমাক লৈ গৈছে তাৰ পিছতে 3 দিন 4 দিন মান লাগিব বুলি কৈছে আৰু 3 4 দিন মান লাগিব তাৰ পিছতে আপোনালোকে মোৰ এই পাকঘৰটো এইটো পাকঘৰ আপোনালোকে বেলেগ পাই যাব আৰু দেই এইবিলাক সব সাফা কৰিছো বহুত সময় লাগিলা কাৰণ এইবিলাক লগাওতে কোনতে বহুত মানে একদম লেতেৰা হয় যে এইবিলাক গোটেইখিনি একদম ধুনিয়াকে পৰিপাটি কৰি এতিয়া হৈ গল তাৰ পিছতে মই এতিয়া এফালে যাবলৈ ওলাইছো ক'ত যাওঁ আপোনালোকক লগ পাই আছো আকৌ দেই ভিডিঅটো আৰম্ভ কৰিছো একদম এটুকুৰ বেলেগ ঠাইৰ পৰা আহিছো এটা কামত গতিকে কি কামত আহিছো হেতু আপোনালোকক জনাম বাৰু আৰু আপোনালোকে অকনমান জায়গাখিনি দেখাই দিছো দেই চিনি পাবও পাৰে আহক আহি আছো চাকচোন কামটো এতিয়া হয় না নহয় নাজানো আৰু এতিয়া ফাইনালি মই পাই গলো হে একদম মোৰ গন্তব্য স্থান মানে যেহেতুকে ফিচাৰী খান্দিছো বুলি আপোনালোকক কৈছিলো ন এতিয়া নিবলৈ আহিলো মাছৰ কণী আৰু এখিনি আহিলো ক'ত ৰহা এখিনি কি বুলি কয় খুৰা এখিনি কোন জায়গা জুঙাল এতিয়া আমি একদম আহি পালো জুঙাল বলো চাওক এই জুঙাল বলো এতিয়া দেখাব দেই ইয়াতে মাছৰ কণী এতিয়া ইয়াত দেখিছে কেনেকে থয় সেই তললৈ পৰি যাম নেকি নাযাওঁ নহয় একো নহয় এয়া মই আহি আছো দেই আপোনালোকক দেখাবৰ কাৰণে চাওক আৰু একদম পৰিৱেশটো এনেকুৱা ধুনীয়া লাগিছে একদম জুঙাল বলুহু আৰু এফালে দেখিছে প্ৰতিমূৰ্তি আছে ইয়াত জুঙাল বলুহু একদম লগতে হয় এয়া মাছৰ আমাৰ ওচৰত যদিও মানে আমি অহা নাছিলো যেহেতুকে এতিয়া আহিবলৈ বাধ্য এতিয়া কৰিম বুলি ভাবিছো ব্যৱসায়টো হয় এতিয়া ইয়া কি ধুনীয়াকে ইয়া পানী দি আছে আৰু অকনমান দেখা দিব বাৰু কেনেকুৱা কণীটো কেনেকে ওলাই কিমান দিন থয় কণীটো ইয়াত হা 3 দিন থয় কণীটো 3 দিনতে হৈ যায় একদম অকনমান মানে কণীৰ পৰা অকনমান মানে একদম কি বুলি কম আৰু মহটো মানে ফুটি ওলোৱা মহটোৰ নিচিনা মানে ইয়া কণীবিলাক ওলাইছে তাৰ পৰা মানে কণীৰ পৰা অকনমান ফুটি পেলাই ওলাইছে একদম ইয়াতে আপোনালোকে একদম কি বুলি কম এনেকে ধৰিব নোৱাৰিব এতিয়া তথাপিতো মই যিমানখিনি পাৰো জুম কৰি দিছো আপোনালোকে লক্ষ্য কৰিব ইয়াৰ পৰাই নিব লাগিব এতিয়া আৰু এবাটিত আপোনালোকে বাটি চিষ্টেম এবাটিত 700 টকাকে কৈছে আৰু এইটো চাওক আপোনালোকক সুন্দৰকে দেখাইছো এই খুৰাজনে কৈছে এইটো দেখিছেনে চাওক এইটো পুখুৰীতে বোলে মতা মাইকী মাছ আনে ন মতা মাইকী মাছ আনি পেলাই কি কৰে বেজি দিয়ে মতা মাইকী মাছ আনি পেলাই ইয়াতে বেজি দিয়ে দি পেলাই সেইটো চাইডে পঠাই দিয়ে বেজিটো কেনেকে কিহত মাছটোতে মাৰে বেজিটো বা মাছতে বেজি মাৰে একেটা দেখাই দিছে কওকচোন ভিতৰে আছে সব যন্ত্ৰ আৰু
দেখিছে আমাৰ মানে মাছ আমি ক'ৰ পৰা কেনেকৈ পাওঁ মানে প্ৰথম উৎপত্তিটো মাছৰ কেনেকৈ হয় এয়া চাওক দেখিছেনে এইফালেদি এনেকৈ পানী ওলাইছে ইয়াতে মাছ কণী ফুলত জমা হ'বগৈ সেইফালেদি পাৰ হৈ পেলাই এইফালে একদম এই পুলটোত জমা হয়গৈ এই তলে তলে যায়গৈ এইফালে দিয়ে যায়গৈ এইবাৰ বেছি দিয়ে এই বস্তুটো ৰাখি দিছে ইয়াত সোমাই গ'ল পানীখিনি গম পাইছে এতিয়া পানীখিনি বেলেগলৈ গুচি গ'ল দেখিছেনে বা কি সুন্দৰকৈ ইয়াৰ কেনেকৈ মানে মৎস্য পালন কৰে দেখিছে এতিয়া একদম ঘৰ পাই গ'লোহি মানে বেছি সময় নৰলো আৰু কণীখিনি ঠিক কৰি পেলাই একদম ঘৰ পাই গ'লোহি পাই পেলাই এতিয়া চাওক এয়া ম'ম' আৰু চিকেন লৈ আহিছে মাইনাই এফালে গৈছিলে আপোনালোকে সিহঁতৰ ভিডিঅ'সমূহ চালে গম পাব বাৰু আৰু পাৰিলে ময়ো অকণমান লগাই দিম ভিডিঅ'ৰ মাজতে তেতিয়া চাব আৰু এতিয়া সুন্দৰকৈ ইয়াক খাই লওঁ লৈ পেলাই আপোনালোকক লগ পাম মানে কি বুলি ক'ম আৰু এতিয়া একদম মানে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ গৈছেগৈ দেই এনেকুৱা এলাহ লাগিছে নহয় আজি একদম বহুত এলাহ লাগিছে তথাপিতো আপোনালোকৰ মাজলৈ আহিবই লাগিব হয় কিবা এটা আজি আপোনালোকক দেখাম বুলিও ভাবিছোঁ ক'ম বুলিও ভাবিছোঁ সেইকাৰণে গতিকে খাই লওঁ ম'ম' তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ কেইটামান কথা কাৰণ মই এতিয়া আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ লগত মোৰ কিছুমান কথা পাতিব লগা আছে আৰু কি হয় কেতিয়াবা যেতিয়া অন্তৰত বহুত দুখ লগা যায় বহুত আনন্দটো বা বহুত দুখতো আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰিবলৈ মন যায় আজি এই কথাখিনি এটা কাৰণেই ক'লোঁ জীৱনত ঘাত প্ৰতিঘাত পায়ে আহিছোঁ আৰু কিমানখিনি সংগ্ৰাম অতিক্ৰম কৰিব লাগে নাজানো সংগ্ৰাম কৰিবই লাগিব কাৰণ জীৱনটো মানে সংগ্ৰাম আৰু আগতে কাকু আছিলে দেই কথা এটা কৈছোঁ আগতে কাকু আছিলে তাৰপিছত মাজতে মাইনা আহিলে এতিয়া মোৰ দুটা ল'ৰা ছোৱালী আৰু সেই ল'ৰা ছোৱালীকেইটাক বুকুৰ মাজত বিশেষকৈ মাইনা অহা আজি 7 বছৰ হৈ গ'ল মাইনাক যেতিয়াৰ পৰা পাইছোঁ তেতিয়াৰ পৰাই বুকুৰ মাজত আলফুলকৈ ৰাখিছিলোঁ একেলগেই শুইছিলোঁ যেতিয়া বিবাহ হৈ গ'ল তাৰপিছত বাৰু বেলেগকৈ আৰু মোৰ লগত শুৱে মাজে মাজে তথাপিতো কৈছোঁ আপোনালোকক মনৰ কথাখিনি তাৰপিছতে সেই কণমানি ছোৱালীজনী যাক নেকি মই খুৱাই দিব লাগে অহাৰ পাছত মোৰ কাপোৰত ধৰি ধৰি মই কি কাম কৰোঁ মোৰ কাপোৰত ধৰি ধৰি তাই মানে মোৰ পিছে ঘূৰি ফুৰিছিলে চকু পানী ওলাই যায় আৰু কওঁতে তাৰপিছতে সেই ছোৱালীজনী যে এদিন আজি এনেকৈ সকলোৰে অকণমান হ'লেও সকলোৱে চিনি পাইছে সকলোৱে ইমান মৰম কৰিছে আৰু সেইখিনি হৈছে আপোনালোকৰ আশীৰ্বাদ আৰু লগতে আমাৰো বহুতখিনি আছে ইয়াত অৰিহণা বুলি কৈছোঁ আৰু মানে অইনটো কথা নহয় মাইনাহঁতে যেতিয়া প্ৰথম মাইনাই টিকটক কৰিছিলে আৰু সেই টিকটক আৰম্ভণিৰ পৰাই বহুতখিনি তাই মানুহৰ পৰা কথা শুনিছিলে যেতিয়া আমাৰ ওচৰৰ বুলিয়ে কৈছোঁ কিছুৱে কি কৰে কমেণ্ট কৰে আৰু সেই কমেণ্ট কৰা সকলৰ নামসমূহ আমি সম্পূৰ্ণ দেখা পাওঁ বহুত কিবা কিবি হৈ গৈছিলে কিন্তু সকলোখিনি তেতিয়া তাই অকণমান ভাগি পৰিছিলে বাৰু মানসিকভাৱে ভাগি পৰিছিলে কিন্তু আমি পাপাক বিশেষকৈ মই আৰু পাপাক আৰু আমাৰ কাকু আমি মানে বিশেষকৈ মানে কাকুতকৈও মানে মই আৰু আমাৰ পাপাকে দি থাকক কি হ'বলৈ আহিছে একো নহয় এই ইমান দিয়ে বেলেগকোতো দিয়ে এনেকুৱা মানে আমি কথাটো পাতলাই তেনেকৈ মানে তাইক আৰু অকণমান কেনেকৈ আগবাঢ়ি যায় এতিয়া বাৰু তাই পইচা ঘটিব পৰা হ'ল কাকুৱেও কৰিব পৰা হ'ল তাইও ঘটিব পৰা হ'ল কিন্তু তেতিয়া তাই তেনেকুৱা ভাল ফোনো নাছিলে লাহেকৈ মই এটা আইফোনো কিনি দিলোঁ যে মাইনা তই আৰু অকণ আগবাঢ়ি যা মই তোক ভাল ফোন এটা কিনি দিম তেতিয়া মই আইফোন এটা কিনি দিলোঁ মাইনাক তাৰপিছতে কাকুক DSLR এটাও কিনি দিলোঁ তেনেকৈ দুইটাকে আগবঢ়াই নি ভগৱানৰ কৃপাত এইকণ হৈছে ইমানখিনি যে আমাৰ মাইনাক ইমানখিনি যে একদম বহুত বেয়াকৈ কৈছিলে আৰু মাইনা কেনেকুৱা সেইটো মই জানো আজি অহা 7 বছৰ শেষ হ'ব এই দুৰ্গা পূজাত 8 বছৰে সোমাব আৰু দেই অক্টোবৰলৈ এই 8 বছৰত আমাৰ লগত তেনেকুৱা হাই কাজিয়া নাই মাক জীয়েকৰ যেনেকৈ লাগে মই তাইক গালি দিওঁ তাই হ'লেও মোক কিবা এটা কয় সেইটো কিয় ধৰি বান্ধি থাকিব লাগিব নেকি সেইটো হয়নে নহয় ধৰি বান্ধি থাকিবই নালাগে যেতিয়া ধৰি বান্ধি থাকিব নালাগে এখন ঘৰ সুন্দৰকৈ হৈ থাকে সকলো কাম এৰা ধেৰাৰ মাজৰে চলিব লাগে তাৰপিছতে
তাই মানে ওপৰৰ পৰা নামি অহালে মোৰ সকলোখিনি কাম বন হৈ যায় তাইক তেনেকৈ নি আজি কাকুৰ লগত যেতিয়া বিবাহখন হৈ গ'ল তাৰপিছত সুন্দৰকৈ এতিয়া কাকুৰ লগত যাব পৰা হ'ল মইতো যাব নোৱাৰোঁ সদায় হয় বুঢ়ী হৈ আহিছোঁ এতিয়া কাকুৰ লগত যায় ইমান ধুনীয়াকৈ তাই আগবাঢ়ি গৈছে আৰু এই আগবঢ়া কথাখিনি এটা কাৰণে ক'লোঁ বহুতে মোক কমেণ্ট কৰে বহুত ছোৱালী বোৱাৰীয়ে মোক কমেণ্ট কৰে যে আমাৰ কিবা এটা মা কাম কৰিবলৈ মন যায় নহয় আমাক এনেকৈ কয় আমাৰ এনেকুৱাখিনি হয় আমাক ডাউন দি থাকে তেতিয়া মানে মই কওঁ তোমালোকে হতাশ নহবা কৰি যোৱা বিশেষকৈ তোমাৰ ঘৰৰ মানুহে যদি তোমাক ছাপোৰ্ট কৰে বেলেগে তোমাক বেয়াকৈ কথা কৈ একো লাভ নাই আৰু এই যে এতিয়া আমাৰ মাইনাক এয়া দেখিছোঁ এইটো অৱস্থাত দেখিছোঁ এনেকৈ মেকআপ কৰিছে এয়াই বুলিয়ে নহয় বহুত দূৰ জেগাত যায় বাৰু কৰিবলৈ আৰু তেহেঁতৰ মুখৰ পৰা যেতিয়া কথাসমূহ শুনো সুন্দৰকৈ মোক 1-1.5 ঘণ্টা মোক চব কথা কয় মাইনা কাকুৱে আহি কি হৈছিলে কি খালে কি কৰিছে সকলোখিনি তাৰপিছতে আৰু তাত পেকেট লাঞ্চ যেতিয়া দিয়ে সেয়া কিন্তু মাইনাই মোলৈ লৈও আহে দেই মই একেবাৰে কি বুলি ক'ম আৰু মোক তেনেকৈ তাই মায়ে এইটো এটা পেকেটহে খালোঁ এইটো আপোনালৈ লৈ আহিছোঁ তেনেকুৱা মানে মোক তাই লৈ আহে তাৰপিছতে এতিয়া মানে এচাম মানুহ যোনখিনি মানুহে এনেকৈ বেলেগকৈ বেয়াকৈ সমালোচনা কৰিছিলে তেখেতসকলক কৈছোঁ তেখেতসকলৰ চকুৰ আগতে দেখিছোঁ তেওঁলোকৰ গতিটো কি হৈ আছে দেখা পাইছোঁ কিন্তু ভগৱান পৃথিৱীত নথকা নহয় আৰু যোনসকলে হিংসা কৰিছিলে তেখেতসকল এতিয়া আমাৰ মাইনাৰ লগত থাকিবলৈ বা মোৰ লগত থাকিবলৈ তপতপাই থাকে মানে মোৰ ভিডিঅ' তোলাবলৈ বা মোৰ লগত হেৰি কৰিবলৈ মানে ক'ৰবাত যাবলৈ তেওঁলোকে মানে বহুত উত্তাউল হৈ থাকে কিন্তু সেইখিনি মই যি পালোঁ এবাৰ সাপে খালে বোলে ঘূৰিবাৰ কেঁচুলেকো ভয় বুলি কয় যে ঠিক তেনেকুৱা ধৰণৰ কথা বহুত সময়ৰ পাছত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ মানে মই গৈছিলোঁ আমাৰ জোঙাল বলহু আপোনালোকক কৈছোঁৱে ন অকণমান হ'লেও ভিডিঅ' বনাই আনিছোঁ যিহেতুকে মৎস্য পালন কৰিম বুলি আপোনালোকক কৈছোঁৱে সেইকাৰণে গৈছিলোঁ তাৰপিছতে সকলোখিনি ঠিক ঠাক কৰি আহি থাকোঁতে আমাৰ মাইনাই ফোন কৰিলে কালি মাইনাৰ এটা প্ৰগ্ৰেম আছিলে মানে নগাঁৱত তাৰপিছতে মাইনাই ফোন কৰিলে মা এনেকুৱা গাটো ইমান ভাল নহয় ক'ত আছে মই বোলো আহি আছোঁ মই ঘৰলৈ এনেকৈ কৈছোঁ আৰু তাই তাৰপিছতে ঘৰলৈ আহিলোঁ আহি পেলাই অকণমান মানে তাইৰ গাটো ভাল নহয় আৰু পাহি মাইনাও গাটো বেয়া মানে আৰু গোটেই দিনটো ৰাতিপুৱা সোনকালে গৈছে মানে তাই কালি তাৰপিছতে গোটেই দিনটো মানে তেনেকৈ ব্যস্ত থাকিলে এনেও বহি থাকিলে ভাগৰ নালাগে জানো তেনেকুৱা আৰু তাতে এইবিলাক মেকআপ চেকআপ কৰি মেলি আছে তাৰপিছতে আহি পেলাই সুন্দৰকৈ ময়ে ভাত পানীকেইটা বনালোঁ ভাত পানী বনাই কৰি পেলাই মানে আজৰি হৈ খাই কৰি সিহঁত গ'ল ওপৰলৈ আৰু এইখিনিতে মানে মই আজি আমাৰ মাইনা মানে আমাৰ পাখি মাইনা য'ত গৈছিলে তালৈ মানে আমাৰ মাইনাক মেকআপৰ কাৰণে আৰু দেই আপোনালোকে গম পাব মানে যিহেতুকে মেকআপ আৰ্টিষ্টসমূহে তেনেকৈ পাতে ছেমিনাৰবিলাক তাতে আমাৰ মাইনাকো মাতিছিলে তালৈ মাইনা গ'ল আৰু তেনেকুৱাতো বহুতখিনি কৰি আছে আপোনালোকে দেখা পাইছে ন আমাৰ মাইনাই তেনেকৈ ফটোশ্বুট বহুত দূৰ জেগাত কৰিছেগৈ তাৰপিছতে কালি মানে আমাৰ প্লাবিটাই মানে লাইভ দিছিলে যিহেতুকে মাইনা য'ত কৰিছিলে আৰু য'ত গৈছিলে তেনেকুৱাতে মই মানে এটা লাইভ দেখিলোঁ সেই লাইভটোতে মানে চাই একে মোৰ চকু পানী ওলাই গৈছে আৰু দেই ঘপককৈ চকু পানী ওলাই থাকোঁতে মাইনাই মানে দৰ্জাখন খুলি মাই এনেকৈ মানে কি হ'ল আপোনাৰ মোৰ মানে আজি ভিডিঅ'টো চাই আছে সেই লাইভ আহিছিলে যে ন লাইভত শ্বেয়াৰ কৰিছে চাগে কোনোবাই ন বোলো চাই আছোঁ তাৰপিছত কিয় কান্দিছে বোলো শুনচোন মাইনা তোক যে আগতে মানুহে বোলো এনেকৈ কৈছিলে তোক বহুত বেয়াকৈ কৈছিলে বোলো তেতিয়াতো তই খুব কান্দিছিলি দেই মই তাইক কৈছোঁ আৰু তেতিয়াতো তই খুব কান্দিছিলি তেতিয়া খুব কান্দোতে বোলো তেতিয়া মই কি কৈছিলোঁ এই কৰাই কৰি থাকক দে হেৰি তাৰপিছত মাইনাই মানে কোনো পধ্যে মানে তেতিয়া মানে একদম মনটো হতাশ হৈ গৈছিলে তাইক বুজি নাপায় যে তেনেকৈ কোৱাৰ পিছত তাই মানে মনটো মানে কি আৰু তেতিয়া সৰু হৈ আছিলে তাই তেতিয়া ইমান বুজা শক্তিটোও নাছিলে তাই মানে কৈছে মোক ইমান বেয়াকৈ কৈছে মই নকৰোঁ এনেকুৱা তাৰপিছত মই সাহ দিলোঁ বা কাকুৱেও ক'লে মই সাহ দিলোঁ তেতিয়া মাইনাক মানে কালি কৈছোঁ এতিয়া চা তই এতিয়া তাত হাঁহি আছগৈ আৰু তোক দেখি কিছুমানে বোলো জ্বলি আছে এতিয়া তই যে এতিয়া তেতিয়া নকৰোঁ বুলি কৈছিলে এতিয়া মই জোৰ কৰিলোঁ তই কৰ এতিয়া তোৰ কেনেকুৱা ভাল লাগিছে কচোন মাইনা কেনেকুৱা লাগিছে তাৰপিছত ভাল লাগিছে বুলি কৈছে আৰু চুমা এটা খাইছে আৰু দেই তাৰপিছত মোৰ মানে ইমান মনটো দুখ লাগিছে আমাৰ পাখি মানে যিমানখিনি কষ্ট কৰিছে দেই মই কৈছোঁ বহুত কষ্ট কৰিছে কাৰণ আমি এতিয়া সাধাৰণ মানে ভিডিঅ'টো বনাই থাকোঁতে আমাৰ যিমানখিনি কষ্ট আৰু তাই ভিডিঅ' বনোৱাৰ বাহিৰেও কিমানখিনি মেনেজ কৰিব লাগে সেইটো মই জানো আৰু যোনসকলে ভিডিঅ' বনায় তেখেতসকলে গম পায় মানে এনেকুৱা ৰিলছৰ পৰা আদি কৰি বহুতখিনি কিবাকিবি প্ৰমোশ্যনৰ কাম শ্বুটিঙৰ কাম তাৰ ভিতৰতো আৰু কিছুমান কাম সেই কামখিনি যেতিয়া তাই গোটেইখিনি মেইনটেইন কৰে গোটেইখিনি তাই পৰিচালনা কৰে তেতিয়া কিমান কষ্ট হয় সেইটো মই বুজি পাওঁ তাৰপিছত তথাপিতো মোৰ মানে আনন্দৰ চকু পানী মই অকণমান আগত চাই মই নিজে কান্দি আছোঁ মানে কিহৰ কাৰণে শুনক যেতিয়া আমাৰ পাখি মাইনাৰ যেতিয়া ইউটিউবত ভিডিঅ' দিয়ে এনেকুৱা ধৰণৰ মানুহ আছে একদম সেয়া নিজৰ মানুহ বুলি কৈছোঁ সেয়া মানুহে কি বুলি কয় জানা এজনীক আনছাবস্ক্ৰাইব কৰি দে এজনী ভিডিঅ' চাই নেকি এজনীক আনছাবস্ক্ৰাইব কৰি দেচোন এজনী ভিডিঅ' চাই নেকি আৰু মানে আৰুতো বহুত কিবাকিবি কয় কিন্তু
সকলোখিনি নেওচি পেলাই যে মাইনা আজি মাইনাক এনেকৈ যোনসকলে নিমন্ত্ৰণ জনাইছে যোনসকলে এনেকৈ মাইনাক মাতে গতিকে মই বহুত মোৰ মনটোৱে বহুত ভাল লাগে মানে দেই আজি মোৰ ছোৱালীজনীয়ে এনেকুৱা তাৰমানে তাই মানে এনেকৈ মেকআপৰ মুখকেইখন দেখিলে মানে মোৰ ইমান ভাল লাগে মেকআপ কৰা মুখখন দেখিলে তাই খোজকাঢ়িলে মোৰ ইয়াতহে বুকুখন এনেকৈ ধপধপাই থাকে একদম চকু পানী ওলাই থাকে চাই পেলাই মানে মই কান্দি থাকোঁ ইমান মানে মোৰ এয়া মানে আনন্দৰ চকু পানী দেই মোৰ আনন্দৰ চকু পানী কাৰণ এই মোৰ যোনখিনি আশা ভৰসা মোৰ মনত যোনখিনি আছিলে সেইখিনি সকলোখিনি মোৰ মাইনাই পূৰণ কৰিছে এইখিনি যোনখিনি মাইনাই কৰি আছে সেইখিনি সপোন মোৰো আছিলে কিন্তু সেই মোৰ সপোনখিনি মই নিজে পৰিণত কৰিব নোৱাৰিলোঁ যদিও মোৰ মাইনাই পৰিণত কৰিছে মোৰ মাইনাই সপোনখিনি পূৰা কৰিছে অকণমান হ'লেও কৰিছে একে সম্পূৰ্ণ নহয় কিন্তু অকণমান কিঞ্চিত কৰিছে গতিকে সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু এই সুখৰ মুহূৰ্তসমূহ আপোনালোকলৈ মানে মই মোৰ কথাকেইটাৰ যোগেদি কৈছোঁ আৰু এটা কথাৰ কাৰণে মানুহে আপোনাক ডাউন দিবলৈ বিচাৰিব বহুত মানে আপোনাক ডাউন দিবলৈ বিচাৰিব সেইখিনি যদি আপুনি নেওচি আপুনি খোজকাঢ়ি 3জন মানুহৰ লগত গৈ আছে সকলোকে কৈছোঁ তুমি 3জন বা 5জন 10জন মানুহৰ লগত যেতিয়া তুমি খোজকাঢ়ি গৈ থাকিবা তেতিয়া তুমি ঘপককৈ কিবা এটা তোমাৰ ভৰিটোত কিবা এটা লাগিলে তুমি ৰখি গ'লা দুখ পালা তুমি ৰখি গ'লা আকৌ তেহেঁতে বহুত দূৰ পালেগৈ মই নাযাওঁ সেইটো নহয় তেওঁলোক গৈ থাকিব দিয়া তুমি তেওঁলোকৰ পাছে হ'লেও তুমি গৈ থাকা মানে হতাশ হৈ পেলাই মই নাযাওঁ আৰু মই এহেঁত ইমান আগুৱাই গ'ল মই নাযাওঁ সেইটো নহয় শহা আৰু কাছৰ যোনটো সাধু সকলোৱেতো জানে হয়নে নহয় শহাপহু আৰু কাছৰ গতিকে কাছৰ দৰে গৈ থাকি পেলাই ছাকচেছ হ'ব পাৰি কাছৰ দৰে গৈ থাকে আমিতো কাছৰ দৰে গৈ আছোঁ বাৰু কিন্তু এটা কথা দেই হিংসা কৰিব একদম নাপায় যে তো এজনী আনছাবস্ক্ৰাইব কৰি এজনী ভিডিঅ' চাই নেকি একদম ছাবস্ক্ৰাইব নকৰিবিচোন মানে কি বুলি ক'ম আৰু যেতিয়া সেয়া মানুহে আমাৰ মুখৰ আগত কয় এনেকৈ কৈছে নহয় তেতিয়া কেনেকুৱা লাগে বাৰু তেওঁলোকৰ প্ৰতি বাৰু ভাল ভাৱ থাকিবনে গতিকে তেওঁলোকক দেখাই কেনেকৈ আৰু অকণমান ওপৰলৈ যাব পাৰি কেনেকৈ আৰু ভাল কাম কৰিব পাৰি সেইখিনিহে আমাৰ মনলৈ চিন্তা আহিব লাগে বাকী কি বুলি ক'ম এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ কালি মই আইমি বৰুৱাৰ এটা ইণ্টাৰভিউ চাইছিলোঁ এগৰাকী মন্ত্ৰীৰ পত্নী হৈও তেওঁ অকণমান গৰ্ব অহংকাৰ নাই তেওঁ ইমান এটা ডাঙৰ কথা কৈছে আৰু সেই কথাটো একদম অন্তৰ চুই গৈছে তেওঁ কৈছে এটা অস্থায়ী বস্তুক লৈ আমি গৰ্ব কৰাৰ কোনো দৰকাৰ নাই পীযুষৰ পত্নী হিচাপে মই গৌৰৱ কৰোঁ কিন্তু মন্ত্ৰীৰ পত্নী হিচাপে মই গৌৰৱ নকৰোঁ কিয় গৌৰৱ কৰিম কাৰণ মন্ত্ৰীটো হৈছে অস্থায়ী বস্তু আজি আছে কাইলৈ হয়তো নাথাকিবও পাৰে সেইকাৰণে কৈছোঁ গতিকে আইমি বৰুৱাৰ যিখিনি কথা ক'লে একদম অন্তৰ চুই গ'ল যদি পাৰোঁ মই অকণমান আপোনালোকক দেখাম বাৰু আৰু দেখাব নোৱাৰিলেও মই পিছৰ ভিডিঅ'টোত আপোনালোকক দেখাম বাৰু দেই আমি কাৰোবাক যেতিয়া ফোন কৰোঁ যে আপোন মানুহ মানে যালে আমি ফোন নকৰিলে নহয় তেওঁলোকক যেতিয়া আমি ফোন কৰোঁ তেতিয়া কি হয় অলপ ব্যস্ততা থকাৰ পিছত কাটি দিয়া ফোনটো হয়নে তেওঁ বৰ সুন্দৰকৈ কৈছে ধৰক এতিয়া মই কাকুলৈকে ফোনটো কৰিলোঁ কাকুৱে ফোনটো কাটি দিলে বা ব্যস্ত আছে আমি সেইটো বুজি পাব লাগিব ব্যস্ত আছে কাটি দিলে অকণ পিছত আকৌ কৰিলে তাৰপিছত কৈছে তুমি যে কৈ আছা ৰ'বাচোন মই ব্যস্ত আছোঁ আমুক আছোঁ তুমি যেতিয়া ক'বা যেতিয়া সেই ফোনটো একেবাৰে নাইকিয়া হ'ব যেতিয়া তোমাৰ মোবাইলৰ পৰা তুমি ডিলিট কৰিবলগীয়া হয় তোমাৰ মনটো কেনেকুৱা লাগে যে কিবা এটা বস্তু যেতিয়া আমি সদায় পাই থাকোঁ সেই বস্তুটোৰ প্ৰতি আমাৰ জ্ঞান নাথাকে সেইটো বস্তু এইটো বস্তু আমি পাইছোঁ সুলভ মূল্য যেতিয়া সেই বস্তুটো হঠাতে নাইকিয়া হৈ যাব তেতিয়া আমাৰ মনত ভাববা এইটো বস্তু নাইকিয়া হ'ল নাথাকিলেহে অনুভৱ কৰা যায় এতিয়া মোৰ ঘৰতে মই পাইছোঁ যেতিয়া মোৰ চিমনিখন মোৰ বেয়া হ'ল বিকল হ'ল মই যেতিয়া ভাত বনোৱা সময়ত তেল চিটিকিখিনি মানে চিটিকনিবিলাক পৰে তেতিয়া কৈছে আয়ো এইখন মই এনেকুৱা হৈ গ'ল তাৰমানে যেতিয়া বেয়া হয় তেতিয়া মানে অনুভৱ কৰিব পৰা যায় থকাহেঁতেন এতিয়া ইমান ভালকৈ লগালোহেঁতেন যেতিয়া পানীখিনি আমি কিনি পানী খাইছোঁ তেতিয়া ভাবিছোঁ বা যেতিয়া আছিলে আমি অহৰহটো এয়া পানীয়ে খাই থাকোঁ নথকা কেইদিন কিমান কষ্ট গতিকে প্ৰত্যেকটো কথা মানুহে অনুভৱ কৰিব লাগে সেইকাৰণে প্ৰত্যেকটো সুখ অকণমান সৰুৱে হওক লাগিলে সুখখিনি আদৰিব লাগিব সুখখিনি অন্তৰত সোমোৱাই ল'ব লাগিব যে একে ডাঙৰ সুখখিনিহে সুখ সেইটো নহয় সৰু সুখবিলাকে আমি আঁকোৱালি লৈ আমাৰ জীৱনটো আগবঢ়াব লাগিব আমি একদম বহুত ডাঙৰ এটাকে অট্টালিকাত থাকোঁ আমি সুখমুখ দেখিম অট্টালিকাটোত থাকিলে সেইটো নহয় এখন জৰাজীৰ্ণ মাটিৰ ঘৰত থাকিলেও মানুহৰ সুখটো অনুভৱ কৰা যায় কাৰণ সুখটো তাতে পাব পাৰি এটা বিল্ডিং ঘৰত থাকি পেলাইও সেইটো সুখ পাব নোৱাৰি যোনটো নেকি এটা মাটি ঘৰত বা কেঁচা ঘৰত থাকি পেলাই আমি সুখটো পাব পাৰোঁ গতিকে প্ৰতিটো মুহূৰ্ত আমি লোকক হিংসা নকৰাকৈ নিজে কিখিনি কৰিছোঁ সেইখিনি চাই যাব লাগে আৰু মানুহে হিংসা কৰাসকলক হিংসা কৰিব দিব লাগে আজি মই পাখি মাইনাক লৈ চকু পানী উলিয়াইছোঁ তেতিয়া চকু পানী ওলাইছিলোঁ দেই তেতিয়া কিন্তু কান্দিছিলোঁ মাইনাহঁতক দেখাই নহয়
মাইনাহঁতক দেখাই নহয় মই মনে মনে অন্তৰতে ভাবিছিলোঁ বা কিয়নো এনেকুৱা কৰিছে, মোৰ মনত দুখ লাগিছিলে। কিন্তু মই যদি সিহঁতক মোৰ যদি কথাখিনি মই সিহঁতৰ কাকু মাইনাৰ আগত প্ৰকাশ কৰিলোহেঁতেন, আজি কাকু মাইনা ইমানকণ হ'লেও আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। গতিকে মই বহুত সাহ দিলোঁ, একদম কৈছোঁ আপোনালোকক 4:30 5টাতে উঠি মাইনাক কভাৰ ভিডিঅ' বনাবলৈ মই কেনেকৈ লৈ গৈছিলোঁ। তাৰপিছতে বহুতখিনি মানে সংগ্ৰাম অতিক্ৰম কৰি এতিয়া আগতেতো সংগ্ৰাম অতিক্ৰম কৰিলোৱে, কিন্তু এতিয়াও মানে মাইনা অহাৰ পাছতো বহুতখিনি সংগ্ৰাম অতিক্ৰম কৰিহে আজি মাইনা অকণমান হ'লেও 2-এজন মানুহে চিনি পোৱা হৈছে। গতিকে সেই চিনি পোৱাটো যে হৈছে বহুত মনটো ভাল লাগে জানেনে। সঁচা কথা কৈছোঁ আপোনালোকক, বহুত মনটো ভাল লাগে আৰু কি বুলিনো ক'ম আপোনালোকক। গতিকে এই মোৰ অন্তৰত যোনখিনি কথা থাকে সেইখিনি হয়তো কিছুৰ হয়তো তেনেকুৱা কাৰোবাৰ লগত হ'বও পাৰে দেই। সেইকাৰণে মোৰ লগত যিখিনি হৈ আছে সেইখিনিও আপোনালোকক কৈছোঁ। কেতিয়াবা চাবচোন আপোনালোকৰ ঘৰলৈ যেতিয়া কোনোবা আলহী অতিথি আহিব তেতিয়া কি হয় জানেনে, অকণমান আপোনাক খুচৰিবলৈ অকণমান হ'লেও বোৱাৰীয়ে কাম কৰেনে, বোৱাৰী কেইটা বজাত উঠে খোৱা পা, এনেকুৱাখিনি কৰে নহয়, এনেকুৱাখিনি সোধেনে নুসুধে বা আপোনালোকৰ। কিন্তু মোৰ কিন্তু বিপৰীত, মই একদম উঠিলে মই কি বুলি কওঁ জানে, উঠিলে এইমাত্ৰ তাই ওপৰলৈ গৈছে, গা পা ধুই পেলাই ওপৰলৈ গৈছে, লাগিলে খোৱা পা নুঠকে। কেতিয়াও আহ ফালি বোৱাৰীজনীৰ কথা বেলেগক কেতিয়াও ক'ব নালাগে, মই সিমানটোৱে ক'লোঁ। কাৰণ আজি আপোনাৰ গাটো বেয়া লাগিছে, আজি আপোনাৰ কিবা এটা হৈছে, সেই যাক আপুনি বদনাম লগায়গে নহয়, যাক আপুনি বদনাম কৰেগে যে বোৱাৰীজনীৰ বিষয়ে, সিহঁতে আপোনাক পানীটোপা নিদিয়েহি কিন্তু দেই। আপোনাক কিন্তু পানীটোপা কোনে দিব জানে, আপোনাৰ সেয়া আপুনি বেয়া পাই থকা সেই বোৱাৰীগৰাকীয়ে আপোনাক পানীটোপা দিব। গতিকে সকলো কথা একদম চালি জাৰি চাব লাগে। বোৱাৰীগৰাকীয়ে মাতৃগৰাকীয়ে কি বিচাৰে সেইখিনি চাব লাগিব। আৰু এখন ঘৰ ধৰি ৰাখিবলৈ হ'লে বহুতখিনি এৰা ধৰাৰ মাজেৰে চলিব লাগিব দেই, বহুতখিনি এৰা ধৰাৰ মাজেৰে চলিব লাগিব। বিশেষ একো নকওঁ, সেয়াই অকণমান আপোনাৰ মাইনাৰ ভিডিঅ' অকণমান আপোনালোকলৈ দিছোঁ। আৰু বাকী কি কৰোঁ কি নকৰোঁ দিনটো সকলোখিনি আপোনালোকক দেখাম। এতিয়া বাৰু এইখিনিকে চাওক, তেনেহ'লে আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে। গতিকে সকলো ভালে কুশলে থাকিব। আৰু এতিয়া আহক, যোনসকলে মানে মোক কমেণ্ট কৰিছিলে সুন্দৰ সুন্দৰ কমেণ্ট, মই তেখেতসকলৰ মানে নামসমূহ লিখি দিছোঁ। গতিকে আহক এতিয়া মই কাৰ নাম কওঁ সুন্দৰকৈ শুনি থাকক, আহক। বহুত দিনৰ পাছত আহিছোঁ আকৌ আপোনালোকে যোনসকলে মোক কমেণ্ট কৰিছিলে তেখেতসকলৰ নামসমূহ ক'বলৈ আজিৰ পৰা ক'ম আৰু দেই। লিখিলোঁ এতিয়া মানে পটককৈ লিখি ল'লোঁ। প্ৰথমতে মই কৈছোঁ চুম্পী অফিচিয়েল, ঋতুপৰ্ণ বাসু, আৰ হাজৰিকা, চিম্পী নেওগ, ধুনু মুনু আছাম ব্লগ, প্ৰশান্ত ৰয়, মালবিকা মহন্ত, মুনমি বৰকটকী, আছামিজ গেমিং, অপৰাজিতা ব্লগ, নমিতা শৰ্মা, ৰোহন গোৱালা, পূৰবী বৰগোহাঁই, JP পৰি ব্লগ, মন্দিতা সন্ধিকৈ, বুলু, পূৰবী বৰগোহাঁই, ইউজাৰ বিশ্বজিৎ হাজৰিকা, ইউজাৰ বুলি আছে তেখেতে, আৰু বেলেগ নাজানো বাৰু, ইউজাৰ বুলি দিছে। তাৰপিছতে বিশ্বজিৎ হাজৰিকা, ডলি বৰা, ময়ূৰী দেৱী, ৰত্ন ময়ূৰী শইকীয়া, বহুত বহুত ধন্যবাদ জনাইছোঁ দেই সকলোকে। বৰষা দাস, ভৱানী দাস, প্ৰমোদ বসুমতাৰী, লিজা বৰা, মানসী সিং, মুনমি ফুকন, তাৰপিছতে হ'ল নাংকু ৰাভা, পম্পী, ইউজাৰ P2M বুলি আছে, তাৰপিছত মনালিছা, প্ৰতাপ জ্যোতি, মিনু ভৰালী, সৰুজনী নাথ, কৃষ্ণা দেৱী, ইলা শইকীয়া বেগম, পাহি গগৈ, তাৰপাছত আছে কৃষ্ণা দাস, TM5TY বুলি আছে ইউজাৰ, তাৰপিছত আছে লিজা বৰা, ইউজাৰ VC3 বুলি আছে ময়ূৰী দেৱী, আহাদুৰ ৰহমান দেই। তাৰপাছতে আছে মাইনা ব্লগ, নমস্কাৰ মা, মই আজিলৈকে কাকো ভিডিঅ'ত কমেণ্ট কৰি পোৱা নাই, ভিডিঅ' চবৰে চাওঁ বাট কমেণ্ট নকৰোঁ, কিন্তু আজি আপোনাৰ ভিডিঅ'টো চাই কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ। লাষ্টৰ কথাখিনিয়ে মনটো চুই গৈছে, খুব সুন্দৰকৈ কৈছে, ভালে থাকক আপুনি মা, থেংক ইউ ছ' মাছ, ইমান সুন্দৰকৈ দিছে। তাৰপাছতে প্ৰতাপ জ্যোতি, অপৰাজিতা ব্লগ বুলি আছে, আপোনালোকক এইখিনিকে ক'লোঁ। অলপ পিছত আৰু লিখিম বাৰু, আৰু দ্বিতীয়টো যেতিয়া ভিডিঅ' দিম, দ্বিতীয় ভিডিঅ'টোতে আপোনালোকৰ আৰু নাম কম দেই, যোনসকলে মোক কমেণ্ট কৰিছে। আৰু সুন্দৰ সুন্দৰ কমেণ্ট কৰা সকলৰ মই ধুনীয়াকৈ পঢ়ি দিম, ধুনীয়াকৈ একদম পঢ়ি শুনাই দিম। আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা ইমান সুন্দৰ সুন্দৰ কমেণ্ট দিছে। মানে সকলোৰে কমেণ্ট পঢ়াসমূহ মানে সম্ভৱ নহয়, কিন্তু লাইকটো সকলোকে দিওঁ কিন্তু মই দেই, আৰু পৰাপক্ষত মানে ৰিপ্লাইও সকলোকে দিওঁ, কিন্তু মানে ক'ৰবাত যদি থাকিও গৈছে কিন্তু লাইকটো দিওঁৱেই আৰু। গতিকে
এতিয়া আহিছো অকণমান মানে মিস্ত্ৰীও আহিছে ঘৰত অকণমান ব্যস্তও আছো দে সেইকাৰণে আপোনালোকৰ মাজলৈ মানে ভিডিঅ' দিয়া দেৰি হৈছে আৰু দেই গতিকে এতিয়া আহিছো মানে এতিয়া ৰাখিছো আৰু আহি আছো আপোনালোকৰ মাজলৈ অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে গতিকে এতিয়া সকলো ভালে কুশলে থাকিব বাই বাই